সকলোকে নমস্কাৰ জনাই আজিৰ মাহেকীয়া ৰাশিফল আৰম্ভ কৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল ফেব্ৰুৱাৰী 2025 আৰু তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, টকা আৰু কেৰিয়াৰত কেনেকুৱা হ'ব এই ফেব্ৰুৱাৰী মাহটোত, সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক, যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ নটিফিকেশ্যনৰ দ্বাৰা আপুনি সৰ্বপ্ৰথমে চাব পাৰে। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ মাহেকীয়া ৰাশিফল ধনু ৰাশিৰ বাবে ফেব্ৰুৱাৰী 2025। ধনু ৰাশিৰ জাতক জাতিকাসকল, এই ফেব্ৰুৱাৰী মাহত আপোনালোকে কৰ্মক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। ব্যৱসায়ীসকলে ব্যৱসায়ত ভাল ফলাফল লাভ কৰিব, কিন্তু অংশীদাৰী ব্যৱসায়ত বন্ধুৰ লগত কাজিয়াত লিপ্ত হ'ব পাৰে। যিসকলে অকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই ফেব্ৰুৱাৰী মাহটো বেছ লাভদায়ক হ'ব, কিন্তু অংশীদাৰী ব্যৱসায় কৰাসকলৰ বাবে কিছু সমস্যা আহিব পাৰে। তেওঁলোকৰ মাজত বন্ধুত্বৰ মাজত অংশীদাৰী যিসকলে ব্যৱসায় আছে তেওঁলোকৰ বন্ধুৰ লগত কাজিয়াত লিপ্ত হ'ব পাৰে। তাৰ ফলত আপোনাৰ ব্যৱসায়ত অনুকূল ফল নাপাব এই ফেব্ৰুৱাৰী মাহত। গতিকে সকলোৰে লগত মিলাপ্ৰীতিৰে থাকিবলৈ চেষ্টা কৰক, যাতে হাই কাজিয়াটো নহয়। এইটো আপুনি ধ্যান ৰাখিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাহটোৰ আৰম্ভণিৰ পৰাই আৰম্ভণিতে কিছু সমস্যা আহিব পাৰে, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ ফলত আপুনি ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। আপোনাৰ ফেব্ৰুৱাৰী শেষত গৈ ফলাফলটো ভাল হ'ব। ভাই ভনীৰ লগত মিলাপ্ৰীতি থাকিব, লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগতো ভাল সম্পৰ্ক এটা থাকিব এই ফেব্ৰুৱাৰী মাহত। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে মাহটো ভাল। এই ফেব্ৰুৱাৰী মাহত বিয়াৰ কথা চলিব পাৰে। যিসকলৰ বিয়াৰ কথা ভাবি আছে তেওঁলোকৰ বিয়াৰ কথা চলিব পাৰে এই ফেব্ৰুৱাৰী মাহটোত। আৰু এই মাহত আপুনি যথেষ্ট পৰিমাণে টকা সঞ্চয় কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ বেংক বেলেঞ্চ বৃদ্ধি পাব। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে এই ফেব্ৰুৱাৰী মাহটোৰ ভিতৰত। গতিকে সেই সম্পৰ্কে আপুনি আগৰ পৰাই সাৱধানতা অৱলম্বন কৰিলে তাৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বদহজম, গেছ, এচিডিটি আদি সমস্যাই আপোনাক অস্থিৰ কৰি তুলিব পাৰে। আপুনি ইয়াৰ বাবে টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকে আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব। ধনুৰাশিৰ জাতক জাতিকাসকল, ইমান পৰে আপোনালোকৰ মাহেকীয়া ৰাশিফলখিনি শুনিলে ফেব্ৰুৱাৰী মাহ 2025 চনত। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ মাহটো শুভ হওক। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।